কুকুৰে যে কেতিয়াবা ৰাতি শিয়ালৰ নিচিনাকে যে চিঞৰে ভূত দেখিলে বাৰু চিঞৰে নেকি? কোনে ক'লে তোমাক এইটো কথা? মোক আইতাই কৈছিলে। প্ৰথম কথা হ'ল ভূত বুলি কোনো বস্তু পৃথিৱীত নাই। দ্বিতীয় কথা হ'ল কুকুৰে নিজৰ ভৰিকেইটা অৰ্থাৎ তাৰ হাতোৰাকেইটাৰ জৰিয়তে পৃথিৱীৰ ভিতৰ ভাগত যদি কিবা ভাইব্ৰেশ্যন হয় অৰ্থাৎ ভূমিকম্প হয় তাৰ উমান পায়। সেইকাৰণে কুকুৰে ৰাতি তেনেকৈ চিঞৰিব পাৰে। দ্বিতীয় কথা হ'ল আমি নুশুনা কিছুমান হাইপাৰছনিক শব্দ কুকুৰে সহজতে শুনিব পাৰে। যেনেকৈ ধৰি লোৱা বাদুলিবিলাকে ৰাতি যেতিয়া সিহঁতে ঘূৰোতে সিহঁতে কিছুমান ছিগনেল এৰি যায় যাতে সিহঁতে সন্মুখত বাধা থাকিলে গম পাব পাৰে। গতিকে সেইবিলাক আমি যিহেতু কাণেৰে নুশুনো কিন্তু তাৰ বিপৰীতক্ৰমে সেইবিলাক কুকুৰে শুনিবলৈ পায়। গতিকে সিহঁতে তেনেকৈ আউচি জোৰে। তৃতীয় কথাটো হ'ল যে বহু সময়ত নিগনিৰ নিচিনা কিছুমান প্ৰাণী আছে সিহঁতে হাইপাৰছনিক কিছুমান শব্দৰে সৈতে নিজৰ মাজত বাৰ্তালাপ কৰে। বিশেষ শব্দবোৰ আমি কাণেৰে নুশুনো কিন্তু সেই শব্দবোৰ আকৌ কুকুৰে শুনে। গতিকে সিহঁতে চিঞৰিবলৈ আৰম্ভ কৰে। গতিকে এই শব্দবোৰ শুনাৰ লগে লগে কুকুৰটো বিৰাট বিমূৰত পৰে যে সি এতিয়া কি কৰিব, ইমানবোৰ শব্দ আহি আছে এইবোৰ ক'ৰ পৰা আহিছে। যিহেতু কুকুৰ নেচীয়া বাঘৰ পৰা বিকশিত হৈহে কুকুৰৰ পৰ্যায়লৈ আহিছে। গতিকে সিহঁতে কুকুৰ নেচীয়া বাঘৰ দৰে চিঞৰিবলৈ আৰম্ভ কৰে যাক আমি কুকুৰে চিঞৰা বা কুকুৰে ৰাউচি ধৰা বুলি আমি মাজে সময়ে